হাই ষ্টুডেণ্টছ, আজি মই আৰম্ভ কৰিবলৈ লৈছোঁ ক্লাছ 10ৰ জেনেৰেল মেথছ 2021 যিটো কুৱেশ্যন আছিল তাৰে MCQ পাৰ্টখিনি। ইয়াৰে 1 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো বৰ্গ সংখ্যা নহয়। ইয়াৰে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, ইয়াৰ ভিতৰত হ'ব আমাৰ যিটো 5 to 7 টো এনসাৰ আছে এইটো। এইটো এনসাৰ কি হ'ব? অপশ্যন বি। সেকেন্ড যিটো আছে ইয়াত আছে -2/3 হোল টু দি পাৱাৰ 4। 4ৰ মান হ'ল, ইয়াৰ মান কোনটো হ'ব? যেহেতু ইয়াৰ যিটো পাৱাৰ আছে, পাৱাৰত কিমান দিয়া আছে? 4 দিয়া আছে। 4টো এটা যুগ্ম সংখ্যা। যুগ্ম সংখ্যা থাকিলে কি হৈ যায়? -2 প্লাছ হৈ যায়। আৰু তোমাৰ 2 টু দি পাৱাৰ 4 মানে কিমান হয়? 2 টু দি পাৱাৰ 4 2-4 বাৰ লিখিলে কিমান আহিব? 3 বাৰ লিখিলে 8 16 আহি যায়। তলত আছে আমাৰ 3 টু দি পাৱাৰ 4 মানে কিমান? 81। এনসাৰ কোনটো হ'ব? অপশ্যন ডি কাৰেক্ট। তাৰপিছত আছে যে 135 আৰু 2 to 5ৰ গসাউ হ'ল। ইয়াৰ গসাউ কিমান হ'ব? এই ইউক্লিডৰ যিটো বিভাজন ক্ৰমিক আছে সেইটো ব্যৱহাৰ কৰি লিখিলে হ'ল 2 to 5 ইজ ইকুৱেল টু কি আছিল আমাৰ? 135 2 to 5ৰ ভিতৰত কেইবাৰ যায়? একবাৰ যায়। 135 ইনটু 1 আৰু বাকী কিমান থাকে? বাকী থাকে আমাৰ 90। আৰু 135ৰ ভিতৰত 90 কেইবাৰ যাব? একবাৰ। বাকী থাকে কিমান আমাৰ? 45 আৰু 90 ফাল আহি গ'ল 45 কেইবাৰ যাব? দুবাৰ যাব। তো এইটোৰ গসাউ আমাৰ কি হ'ব? আনসাৰ হ'ব ৰেচন হ'ব কিমান? চি 45। এটা ঘণ্টা 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তেন্তে তাৰ কিমান ছেকেণ্ড পাছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব? এই দুটা কি কৰিবা তোমালোকে? ফাৰ্ষ্ট কাম কৰিবা 18ৰ উৎপাদক বিশ্লেষণ কৰিবা। 18 কি হ'ব? 2 3 3 আৰু আছে তোমাৰ 60 2 2 3 5 কিমান আছে? 2 2 মিল আছে, 3 3 মিল আছে। তো কিমান হয়? 3 2 6 6 6 ছেকেণ্ড এইটো লহক ওলালে হৈ গ'ল। 2 3 বাদ গ'ল, ইয়াতে 3 থাকি গ'ল। 3 2 6 আৰু 3 18। 5ৰ গুণ কিমান হয়? 90। 5ৰ গুণ 90 আৰু কিমান 2 বাকী আছে 18। ইয়াৰ এনসাৰ হ'ব অপশ্যন ডি কাৰেক্ট। আৰু 5 নম্বৰ যিটো দিয়া আছে তাৰে হ'ব এনসাৰ বি। তলৰ কোনটো বহুপদ? x² + 2x + 19 এইটো হ'ব বহুপদ। তো তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বিবেচনা কৰা। তো ৰৈখিক সমীকৰণকেইটা দিয়া আছে তাৰ বিবেচনা কৰিলে হ'ব। এই ফাৰ্ষ্টৰ যিটো আছে এইটো হ'ল A1 ফাৰ্ষ্টৰ কাৰণে আমাৰ দিয়া আছে কিমান? 3, B1 দিয়া আছে আমাৰ 2, C1 দিয়া আছে -5। তাৰপিছত আছে A2 আছে কিমান? 2, B2 আছে 3, C2 আছে কিমান? -5। তো A1/A2 আৰু B1/B2 A1/A2 ইজ নট ইকুৱেল টু কি হ'ব? B1/B2। তো এইটোৰ ওপৰতটো কি হৈ গ'ল? সংগত। ছেকেণ্ড যিটো লাইন আছে তাৰে তোমালোকে কৰিলে দেখা পাবা এইটো কি হ'ব? অসংগত। অসংগত কিয় হয়? 2ৰ জোৰটো অসংগত। এইটো আনসাৰ হ'ব ডি। তাৰপিছত ইয়াতে দিয়া আছে সমীকৰণৰ মূলৰ সংখ্যা কিমান? ইয়াতে মূলৰ সংখ্যা হ'ব কিমান? 2। তাৰপিছত ইয়াৰ এনসাৰটো হ'ব -8। -8টো কেনেকৈ হয়? তোমালোকৰ এটা সাধাৰণ প্ৰগতি, এটা সমান্তৰ প্ৰগতি দিয়া আছে। তাৰে প্ৰথম পদ মানে a ৰ মান দিয়া আছে কিমান? 4 আৰু সাধাৰণ অন্তৰ যিটো d ৰ মান আছে এইটো কিমান দিয়া আছে? -3। আমি কি ওলাব লাগে? পঞ্চম পদটো ওলাব লাগে। তাৰ মানে A5 ওলাব লাগে। ইয়াতে n ৰ মান কিমান হৈ গ'ল নহ'লে? 5। তো an এর সূত্ৰটো আছিল a + n - 1 ইনটু d। এর মান কিমান আছিল? 4। n ৰ মান কিমান আছিল? 5 5 - 1। d ৰ মান কিমান আছে? -3। তো কিমান হয়? ইয়াতে 4 আছে
আৰু 5ৰ পৰা একবাৰ দিলে 4 3 4 গুণ 12 -12 4ৰ পৰা -12 কৰিলে কিমান হ'ব -8 এইটো আনসার দিয়া আছে ABC এটা ত্রিভুজ AB আৰু AC বাহু ক্ৰমে D আৰু E বিন্দু দুটা DE সমান্তৰাল BC তো তোমালোকৰ বেসিক্যালি এইটো দিয়া আছে ত্রিভুজ ABC মানে এনেকুৱা আঁকিব লাগিব ইয়াৰ A B C আৰু D আৰু E বিন্দুত কাটিছে তো এইটো থেলছৰ উপপাদ্য আছিল থেলছৰ এইটো সূত্ৰ আছিল এনেকুৱা AD by DB AD by AD by DB is equal to AE by EC AD মান কিমান দিয়া আছে নাই AD আমি ল'ব লাগে AD তলত DB কিমান দিয়া আছে DB আছে 7.2 is equal to আৰু দিয়া আছে AE কিমান দিয়া আছে 1.8 আৰু দিয়া আছে EC ৰ মান দিয়া আছে 5.4 এইটা ক্রস পূরণ করা সলভ করলে তোমার অ্যান্সার হবে কিমান এর অপশন সি 2.4 তাৰপিছত তোমাৰ ইয়াতে দুটা বিন্দুৰ মাজত দূৰত্ব ল'ব যে দূৰত্ব লোৱাৰ সূত্ৰ কি আছিল এইটো সকলোৱে জানা কি জানি ফাৰ্ষ্টটো কি হ'ব আমাৰ ৰুট মাইনাছ a x2 x1 মাইনাছ a হোল স্কোয়ার প্লাস ৰুট মাইনাছ b হোল স্কোয়ার তো এখানে কি হবো মাইনাসে মাইনাস 2a হোল স্কোয়ার মাইনাস 2b হোল স্কোয়ার তো কিমান আহি গ'ল 4a স্কোয়ার 4b স্কোয়ার তো এই দুটাৰ পৰা কি কমন আছে 4 কমন আছে 4a স্কোয়ার প্লাস b স্কোয়ার তো 4 বাহিৰত আহি গ'ল 2 ৰুট ওভাৰ a স্কোয়ার প্লাস b স্কোয়ার आंसर কোনটো হ'ব অপশন এ তাৰপিছত আছে 11 নম্বৰত কি দিয়া আছে এটা ঘনক ইয়াৰ পিছত আছে 11 নম্বৰত কি দিয়া আছে এটা ঘনকৰ পৃষ্ঠকালি দিয়া আছে মান পৃষ্ঠকালিৰ সূত্ৰটো কি আছে ঘনকৰ পৃষ্ঠকালি is equal to 6l স্কয়ার তো পৃষ্ঠকালিটো কি দিয়া আছে আমাৰ 6 তো 6 এবাৰ হৰণ কৰিলে কিমান হ'ব 6 এবাৰ হৰণ কৰিলে হ'ব 100 থাকি গ'ল l স্কয়ার কাম কি 10 স্কয়ার লিখিব পাৰোঁ বলে l স্কয়ার স্কয়ার কেনসেল l মান কিমান থাকি গ'ল 10 ইয়াৰ আনসারটো হ'ব অপশন বি 10 তো এটা লুডু গুটি এবাৰ মাৰিলে 9 পাওয়ার সম্ভাৱিতা কি হ'ব তাৰমানে এটা লুডুৰ গুটিত কি থাকে রেজাল্ট কেটে থাকে 6টা 1 পৰা 6 লৈকে তাতে 9 নাই তো এইটো আনসার কি হ'ব আমাৰ অপশন ডি রেজাল্টটো কিমান হ'ব 0 তো আজি এইখিনি আছিল 2021 এমসিকিউ মাত্ৰ কেইটা আহিছিল 12টাই আহিছিল তো আজিৰ কাৰণে এইখিনিয়ে ভালকৈ পঢ়িবা বাই